Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি PYQ paper এখন কৰিব গৈ আছো আপোনালোকৰ আগত। এখন আপোনাৰ PHE JE paper হয়। যেহেতু মই ভাবিছো আপোনালোকৰ আগত ডিসকাস কৰি লওঁ যেহেতু আমাৰ এক্সাম পালেহি এখন আপোনাৰ JE PHE ষ্টক লিখা আছে। তো 24 হয় এখন। তো মই ডাইৰেক্ট কোৱেশ্চন পেপাৰ খনে লৈ আহিছো। তো আপোনালোকৰ লগত ডিসকাস কৰি যাম যাতে আপোনালোকে বহুত কুইকলি ৰিভিজন কৰি ল'ব পাৰে। ঠিক আছে? So first question to for n number of side the total sum of interior angle of a closed traverse to কিমান হ'ব? মানে আমাৰ interior angle or closed traverse or মানে formula total sum to কিমান হ'ব? এটো সক আমাৰ আমি জানো 2n - 4 into 90 degree এটো হলে আমাৰ interior angle to পাই যাম আৰু 2n + 4 into 90 কৰিলে exterior angle পাই যাম ঠিক আছে এটা সক question number 2 আৰু 6 to just mark কৰা আছে আমি কৰা নাই এতিয়া if the whole circle bearing of a line is ইমান দিয়া আছে whole circle bearing to যদি আমাৰ 325 degree 40 minute হয় then quadrantal bearing কিমান হ'ব quadrantal bearing ৰ কাৰণে আমি 360 পৰা minus কৰি দিম 360 পৰা minus কৰি দিলে আপোনাৰ কিমান আহিব এফালে 0 এটো আপোনাৰ 6 আহিব এফালে 4 34 degree 60 second হ'ব লাগে তো এটো আপোনাৰ এটো যেটো এংগল এটো নৰ্থ ওয়েষ্টত লিখিম ন আমি নৰ্থ 34 degree 20 minute ওয়েষ্ট পাইছো বাট 60 মিনিটে পাইছিলো ঠিক আছে বাট এপিএসসি আনসার কিটো এটো অপশন সাগে সি দি আছে না জানো কিয় তা কিছুমান কোশ্চেনস এপিএসসি হলো ভুলও থাকে এতিয়া আমি কোশ্চেনটো পঢ়ি পিনে যেটো পাও হেটো মতে এটো টিক কৰিম ন তো এতিয়া কাৰণে আমি যেটো পাইছো হেটোই কৰি লৈছো ঠিক আছে নাও কোশ্চেন নম্বৰ 3 লে আহক 3 to কি কৈছে magnetic bearing of a line is ইমান and the magnetic declination at that point is ইমান the true bearing will be কিমান তো মানে declination তো আমাৰ 4 degree 30 minute west আছে 4 degree 30 minute west এখন magnetic এটো তো true north আৰু এটো magnetic north হ'ব আৰু এখিনি পা আমি কিমান magnetic bearing to লম 57 degree এই angle to 57 degree 30 minute মানে এটা টোটাল আমি ট্ৰু বেয়াৰিং কিমান পাম আমি এটা প্লাস কৰি দিম এটো গুটে এংগল টো হ'ব কিমান হ'ব 57 ডিগ্ৰী 30 মিনিট প্লাস 4 ডিগ্ৰী 30 মিনিট প্লাস 6 হ'ল 11 61.61 ডিগ্ৰী 60 মিনিট হ'ল ঠিক আছে আমাৰ এটো অপচন বি হ'ব 62 ডিগ্ৰী হ'ব এপ্ৰক্স ঠিক আছে আৰু এতিয়া আমি এতিয়া কোৱেশ্চন নম্বৰ 4 লে যাম ঠিক আছে 4th কোৱেশ্চনটো কি কৈছে ইন লেভেলিং ব্যাক সাইড ইজ কি হয় লেভেলিং যেতিয়া কৰো ব্যাক সাইড টু কি হয় it is a fixed point of known elevation the first staff reading taken after setting of the instrument the last staff reading taken before shifting the instrument any reading taken one point of a known elevation এটো আপোনাৰ হ'ব আমি ব্যাক সাইড লেভেলিং অন ব্যাক সাইড যেটো হয় না first staff reading হ'ব taken after setting up the instrument কৰাৰ পিছত যেটো first আপোনাৰ staff reading হয় হেটো হ'ব ঠিক আছে just a minute on then question number 5 le ahok the combined correction for a refraction and arc curvature for a distance d in kilometer is kiman combined correction or kotha koise amar jetu combined correction or formula hoy hetu 0.06735 d square hobo apnar option to hobo c will be the correct answer thik ase then question number 6 ot ahok just a minute question number 6 ot ahom এতিয়া so question number 6 to কি কৈছে for a curve of আপোনাৰ radius 100 meter and normal chord 10 meter length Rankines deflection angle যদি আমি উলিয়াও তেতিয়া কি হ'ব হদিছে মানে আমাৰ angle টো হদিছে তো del is equal to এটা ফৰ্মুলা আছে 180 into length of the normal chord divided by 2 pi r into 60 আমি মিনিটলে কনভার্ট কৰিম হে কাৰণে কৰিছো 180 into length কিমান 10 দিয়া আছে 2 pi আৰু r কিমান 100 into 60 আপুনি যদি এটো গুটেটো ক্যালকুলেট কৰে তো আপুনি 171.97 মিনিট এনেকুৱা আহিব লাগে মই ক্যালকুলেট কৰি এটো পাইছো ঠিক আছে আপুনি এটা এটো মিনিটটো কনভার্ট কৰক আপুনি ডিগ্ৰী লে তো এটুক যদি আমি ডিভাইডেড বাই 60 কৰো 60 কৰিলে 2.864 ডিগ্ৰী পাব ঠিক আছে আৰু এতিয়া এই ডিগ্ৰীটো আমি কি হলে কৰিম মিনিটলে কৰিম এতিয়া কি কৰিব
আমাৰ যেটো 0.864 আছে 0.864 হেতুক আপুনি মিনিটলৈ কনভাৰ্ট কৰিবলৈ হলে 60 ইনটু কৰি দিব তো আমি পাম 51.89 মিনিট ঠিক আছে এতিয়া আকৌ মিনিট টু সেকেন্ডলৈ কনভাৰ্ট কৰিম এই যেটো পিছৰ পোৰশন 0.89 ইনটু 60 এটো যদি কৰে তো 53.4 সেকেন্ড তেনেকে পাম তো আমাৰ কি হ'ব এতিয়া কি বুলি লিখিব পাৰো আমি 2 ডিগ্ৰী 51 মিনিট 53 সেকেন্ড তো আমাৰ অপশন ডি will be the correct answer ঠিক আছে এনেকে মনত ৰাখিব now question number 7 লৈ আহক 7 টো কি কৈছে the least count of a vernier scale or যেটো least count হেতু কি হ'ব the sum of the smallest division of the main and vernier scale the value of one division of the primary scale divided by total number of division of vernier scale the value of one division of vernier scale divided by total number of division of primary scale এটো হ'ব আপোনাৰ value of one division of primary scale divided by total number of division of vernier scale ঠিক আছে এটো s আপোনাৰ হেৰি হ'ব আৰু n যদি লিখো আমি vernier scale number of division to হয় তো অপশন বি will be the correct answer ঠিক আছে এটা কোৱেশ্চন নম্বৰ আহক এটো কিমান 8 লৈ 8 টো কি কৈছে abcd of a rectangular plot if bearing of one side a is 75 then the bearing of bc to কিমান হ'ব ইয়াতে যদি আমি আকো ab দিয়া আছে ধৰি লওক 75 ডিগ্ৰী ঠিক আছে তেনেকে আমি এটো a and this is b ঠিক আছে এতিয়া আমি এটা ৰেক্টেংগল প্লট কৰিম এনেকে ধৰি লওক এনেকুৱা হ'ব এটো জাস্ট আকাটো বেয়া হৈছে সিস্টেম মানে এনেকে আকি দিছো ঠিক আছে এতিয়া আমাৰ ab এটো c এটো d আমাক এতিয়া সুধিছে dc bearing টো কিমান হ'ব তাৰ মানে এইখিনি কিমান হ'ব সুধিছে ঠিক আছে এতিয়া আপুনি এনেকে চাব পাৰে দিছ ৰেক্টেংগুলাৰ হয় না ৰেক্টেংগুল হয় যদি এইখিনি 75 হয় তো এইখিনি 15 হ'ব ন ঠিক আছে এইখিনি 15 হ'ল তো এইখিনি যদি থিতা এইখিনি 90 minus থিতা this is also theta and this is 90 minus theta তাৰ মানে এইখিনি হ'ব 15 ডিগ্ৰী এইখিনি 75 এইখিনি 15 হলে এইখিনি 15 হ'ব এইখিনি যদি 15 হয় এইখিনি 75 হ'ব তাৰ মানে bearing dc টো আমাৰ 75 পাম আমি ঠিক আছে আমি এটা ফৰ bearing back bearing ফৰ্মুলা কিটা দি যদি কৰো তেনেকে কনফিউজ হ'ব পাৰে কাৰণে মই অলপ শৰ্ট কে বুজাই দিছো তাৰপিছত কোৱেশ্চন নম্বৰ 9 লৈ আহক orientation of a plane table by solving 2 point problem is only adapted when মানে orientation of plane table টো আমি মানে কৰো by solving 2 point problem কেতিয়া যেতিয়া আমি কি কৰো saving of the time is the main factor better accuracy is the main factor na given point are inaccessible na none of the above eto আপোনাৰ হ'ব c given point বিলাক যদি আমি দেখা নাপাও inaccessible হয় তেতিয়া আমি orientation of the plane table by solving 2 point problem to adopt কৰো ঠিক আছে নম্বৰ question number 10 লৈ আহক close contour with highest value inside represent কি highest value যদি inside আছে মানে ধৰি লওক এটো যদি 100 বাকিটো 90 80 এনেকৈ যদি আছে 70 তেতিয়া এটো কি বুজায় ডিপ্ৰেছন নে হিল নে প্লেন সাৰফেস নে none of the above আপোনাৰ এটো বি হ'ব হিল হ'ব ঠিক আছে তো তেনেকে কোৱেশ্চন নম্বৰ 11 লৈ আহক the algebraic sum of the deflection angle of a closed traverse is কিমান হ'ব algebraic summation to দিছে deflection angle of a closed traverse ধৰি লওক আমাৰ যদি closed traverse এটা আছে তাৰ overall মানে আমাৰ deflection angle টো মানে overall টো হতিছে তো আপোনাৰ 360 হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ এতিয়া 18 12 লৈ আহক a transition curve is introduced to gradually change the key transition curve যেটা আমি introduce কৰো ন হেতু mainly কি কাৰণে change হয় দিছে it's gradually change the direction a super elevation a gradient a camber এতিয়া সব বহুততে পাইছো মই super elevation পাইছো but APSC answer কে direction দিছে ঠিক আছে আমি transition curve এটা যেটা introduce কৰো হয় এটো এনেকে গাড়ীখন গৈ আছে এই গাড়ীখন এনেকে direction টোই চেঞ্জ হৈছে বাট আমি super elevation টো কোথাও পাইছো বাট APSC যেটো direction দিছে সো direction টো মনত থব number 13 লৈ আহক two hilltops A and B 20 meter apart ঠিক আছে এটা A আৰু এটা B বুলি কৈছে 20 meter apart আছে তাৰছত are intervened by third hilltop C তাৰছত এটা hilltop আহি গৈছে C এটা মাজত তাহাঁতৰ মাজত আহি গৈছে ঠিক আছে তাৰপিছত কি কৈছে if the topmost contour of the three top hill the same value যদি তিনুটাৰে মানে কি কয় same হয় মানে
height to hilltop are of the same value then the line of sight AB is the line of sight hobo A and B major it is by A it is by B ঠিক আছে 20 মিটাৰ apart আছে মাজতে যেন বা এটা C ভৰাই দিলো কিন্তু গুটে গিটাৰ যদি সেম হাইট হয় হেতু কৈছে তেতিয়া মানে আপোনাৰ লাইন অফ সাইট টু AB ৰ কি হ'ব হেতু দিছে দিস ইজ C এতিয়া আমি চাম হা যদি কি হয় যদি আমি চাব যাও যদি A এর পৰা আমি B লে চাও ঠিক আছে আমি স্ট্রেট লাইন দেখা না পাম বিকজ আর্টখন আমাৰ কার্ভড হয় সেইকাৰণে দা লাইন অফ সাইট ফ্রম A টু B টু স্ট্রেট হ'ব ঠিক আছে আৰু আমি হিল টপ যেটো সি এটো মানে স্লাইটলি মানে হায়ার দেখা পাম মানে মাজত থাকা কাৰণে আমি যেটো কার্ভ হয় মানে লেন্থ আমাৰ কার্ভ হয় যেটো এনেকে কার্ভ হয় এনেকে অলপ কার্ভ নহব জানো কার্ভ হলে মানে আমাৰ আৰ্টখন কার্ভ হলে আমি এটো স্লাইটলি হায়ার দেখিম মানে ইয়াতে তো সেইকাৰণে লাইন অফ সাইট যেটা হ'ব হেডাল মানে passes below the top hill seat it will be মানে C পয়েন্টৰ তলে দি যাব গৈছে passes below the hilltop C তো অপশন বি will be the correct answer ঠিক আছে question number 14 লৈ আহক the standard size of modular brick is কিমান standard size to কিমান আসলে আমাৰ হ'ব 19 into 9 into 9 এইটো আমাৰ standard size হয় হা standard size of modular brick এইবিলাক কমন কোৱেশ্চন আহি থাকা কোৱেশ্চন এইবিলাক ৰিপিটেড হ'ব পাৰে তো ভেৰি ইম্পৰ্টেন্ট হয় আপোনালোকে সেশনটো এই কাৰণে ভালকে চাব প্ৰেক্টিস কৰিও চাব ঠিক আছে now you see question number 15 ইয়াতে কি কৈছে slump test of a concrete is a measure of its key consistency compressive strength ne tensile strength ne impact test show কৰে আমি slump cone test যেটো বনাও ন হেটো আমাৰ consistency কাৰণে আমি টেস্ট কৰো ঠিক আছে এটা সব কোৱেশ্চন নম্বৰ 16 লৈ আহক bearing of a two traverse leg AB and BC are ইমান দি আছে deflection angle কি হ'ব এটা মানে কৈছে সো AB যেটো deflection angle 52 degree 45 minute ঠিক আছে this is A and this is B তাৰছত BC যেটো হয় হেতু কিমান হ'ব 34 degree তো অকমান এনেকুৱাকে হ'ব 34 degree 30 minute east ঠিক আছে এতিয়া আমি ডিফ্লেকশন এংগল টো লাগে ডিফ্লেকশন এংগল মানে কি হয় যেটো প্ৰিভিয়াস লাইন এটো মই এক্সটেন্ড কৰি দিছো এই লাইনটো প্ৰিভিয়াস লাইন আৰু যেটো এটো মানে এতিয়া যেটো বনাইছো হে লাইনটোৰ মাজত যেটো এংগল এটো হল ডিফ্লেকশন এংগল তে এইখিনি চ এই লাইনটো যদি এক্সটেন্ড কৰি দিও তাৰ মানে এই ভ্যালুটো সেমে হয় ন 52 ডিগ্ৰী 45 মিনিটস হয় না এই গুটেখিনি পা যদি আপুনি এইখিনি মাইনাস কৰি দিয়ে 52 ডিগ্ৰী 45 মিনিটৰ পৰা যদি 34 ডিগ্ৰী 30 মিনিট মাইনাস কৰি দিয়ে এফালে 1 তারপরে 8 হ'ব এটো 18 ডিগ্ৰী 15 মিনিট কিন্তু এটো কি হ'ব ডিফ্লেকশন এংগলটো আমি এটা ডাঙৰ এ লাইন হয় না এ লাইন দিলে আমি এ সাইড আমি শো কৰিম ইটস লেফট সাইড হয় না লেফট সাইড তো 18 ডিগ্ৰী 15 মিনিট লেফট অপশন ডি will be the correct answer ঠিক আছে now 17 number question লৈ আহক a load of ইমান is raised at the end of a steel wire ঠিক আছে steel wire ইমান লোড তো আমি দিছো the minimum diameter of the wire minimum diameter lage of the wire so that the stress in the wire so that the stress in the wire does not exceed iman মানে stress to dia ase yatke beshi exceed hobo na lage so amar eri mane diameter kiman hobo goise to so jehetu ami janu stress is equal to load per unit area hoy na load dia ase amar question to amak etia diameter lage to area to jodi efile loi ahe area to gom pale diameter to lebo parim hoy na এক সেকেন্ড area to ফিলে লৈ আহিলো তে লোড কিমান দি আছে 1960 নিউটন ডিভাইড বাই স্ট্ৰেস কিমান 100 তে আমি কিমান পাম 19.6 mm স্কয়ার পাম হয়নে এরিয়া তো পাই গলো ইয়াৰ পৰা আপুনি ডায়ামিটাৰ লওক a কিমান পাই বাই 4d স্কয়ার নহয় জানো এটা d টো ইয়াৰ পৰা পাই যাব হয়নে d টো ফিলে লৈ আহক তো 4a বাই পাই ৰুট ওভাৰ দি দিয়ক এতিয়া আপুনি a ভ্যালুটো পুট কৰক আৰু পাই ভ্যালুটো পুট কৰক যদি এটো পুট কৰো root over 4 into 19.6 by 3.14 এটো কৰক এটো গুটেটো root over ha is equal to root over 24.96 আমি এটা কিমান পাম approx 4.99 ক্যালকুলেটর কইলে বা 25 হলে তো 5 এ হ'ব ন তো 5 বুলি ধৰি লব পাৰে তো 5 এবে মই এটা কারেক্ট আনসার ঠিক আছে এইবিলাক বস্তু আমাৰ স্ট্রাকচারাল মেকানিক্স আপোনালোকে যেটো কৈ থাকে স্ট্রাকচারাল মেকানিক্স তাতে আমাৰ সম structural analysis ঠিক আছে এই বস্তুবিলাক সোমাই থাকে তো এটো তাৰ এটা কোৱেশ্চন বুলি ক'ব পাৰে ঠিক আছে নাও কোৱেশ্চন নম্বৰ 18 লৈ হওক radius of gyration of a
section of a area A and the least moment of inertia I about the centroidal axis is কিমান হ'ব radius of gyration to আমি root over I by A বুলি লিখিব পাৰো অপচন চিল বিটা কাৰেক্ট আছে এইবিলাক ডাইৰেক্ট আহে আপোনালোকে প্লিজ PYQs বহুত প্ৰেক্টিস কৰক আৰু মই দিয়া ডেইলি ডিপিপি বিলাক এপত আছে হেবিলাকো প্ৰেক্টিস কৰি থাকক আৰু নিজে জিজি জোৰ পৰা সোৰ্স আছে জিজি আছে কৰি গৈ থাকিলে হ'ব যেনেকৈ ৰুটিনখন বনাই দিছো ফলো কৰিব ট্ৰাই কৰিব তাৰছত সব বাল্কিং অফ sand is caused due to কিহৰ কাৰণে হয় surface moisture ne air voids ne viscosity ne clay content amar option ho surface moisture karone bulking of sand to hoy boli koise question number 20 la hok the foundation in which a concrete beam is provided to join two footing is known as ki boli koy eto strap footing boli koy thik ase mane amar jitu foundation hetu jodi enekwa beam eta eto moi top view dekhaiso eto to column ঠিক আছে foundation in is a concrete beam is provided to join two footing দুটা footing join কৰাটো কি বুলি কয় strap footing বুলি কয় ঠিক আছে question number 21 লৈ আহক 21 টো কৈছে যে if 20 kg of coarse aggregate is sieved through 80 mm 40 mm 20 mm 10 mm or 4.75 mm 2.3 mm 1.8 mm 600 micron 300 micron এই গোটেই সেট খিনি থ্ৰেড যদি মানে আমাৰ 20 kg coarse aggregate পাস কৰে তেতিয়া কৈছে এটা weight retain or ইমান মানে সিফ খনৰ retain কৰিছে then fineness modulus of the aggregate বিচাৰিছে ঠিক আছে এটো কমন কোৱেশ্চন টো অলপ হেৰি দীঘল হ'ব পাৰে তো তথাপি ইজি হয় আপোনালোকে চাব মই এইখিনিতে স্পেস মই তলত কৈছো ৰবা স্পেস আছে ন সেকেন্ড স্পেস ৰাফ পেজত মই এটা কৰিছো হা কোৱেশ্চন নম্বৰ এটো আমাৰ 21 to কি কৰিব আমাৰ সাইজ দিয়া আছে আপোনালোকে লিখি লব লাগিলে ঠিক আছে সাইজ অফ দা সিভ দিয়া আছে 80 mm পাৰসনকে কৰি ল weight retain দিয়া আছে weight retain কেজি দিয়া আছে তাৰ পিছত আপোনাৰ percentage retain তাৰ পিছত আমাৰ cumulative percentage retain কিমান হল আমি এনেকে কৰিব লাগিব তেতিয়া মানে আমাৰ ফাইনেস টো উলিয়াব কাৰণে ঠিক আছে এটো সব এটো যদি কৰে এটো ইন কেজি হা এটো মই ৰবাৰে মুভ কৰি দিছো এটো সব 80 কেজি ৰে লিখি যাও 40 20 তাৰছত 10 4.75 2.3 1.18 600 micron 300 micron তাৰপিছত 150 micron হল এতিয়া আপোনালোকে এনেকে টেবুলখন বনাই দিছো ইমান টান নহয় একো জাস্ট সিফ কেটা সাইজ দিয়া আছে ঠিক আছে এটা কি কৰিব weight retain কিমান হল first to 0 second to 2 kg third to 8 then 6 4 তাৰছত 0 0 0 0 0 একো দিয়া নাই যেহেতু 0 হ'ব কাৰণ এইখিনতে 20 হৈ গল সব এটো 6 plus 4 10 10 plus 8 18 আৰু ইফালে to 20 তো টোটাল 20 কেজি মানে আমি তো পাস হৈ গৈছে ধুনিয়াকে ঠিক আছে পার্সেন্টেজ রিটেইন টু কি কৰিব ইয়াতে 0 আছে তো আপোনালোকে 0 লিখিব ঠিক আছে এতিয়া ইয়াতে 2 আছে ন আপোনালোকে 2 লিখিব ইয়াতে এতিয়া 2 plus 8 কৰিব এনেকে 2 plus 8 কিমান 10 plus 6 16 plus 4 20 তাৰছত 20 plus 0 20 plus 0 0 or 20 এনেকে লিখিব ঠিক আছে এটা পার্সেন্টেজ কুমুলেটিভ পার্সেন্টেজ তুমি কেনেকে হলা 0 to 0 এ হ'ব 2 কাৰণে 2 divided by 20 তাৰমানে টোটাল পার্সেন্টেজ রিটেইন এ সিফ খনত কিমান হল আৰু ডিভাইডেড বাই টোটাল মানে কেজি টু কোর্স এগ্রিগেটৰ কিমান ইনটু 100 এটা কিমান হ'ব এফালে কাটাকাটি কৰা 2 5 সা 10 সৰি 2 5 সা ঠিক আছে 10% হল তেনেকে এফালে কিমান 10 by 20 কেজি ইনটু 100 এটো যদি কাটাকাটি কৰা 2 5 সা 50% ঠিক আছে তেনেকে এফালে 16 by 20 into 100 এনেকৈ 80% পাবা তেনেকে গুটেকেটা কৰি যাব লাগিব এটো 20 by 20 into 100 এখিনি 100% পাবা 10 100% পালা তাৰপিছত কি হ'ব আপোনাৰ নেক্সট খিনি এটো যেহেতু 2020 আছে তো 100%
ইয়াতো 100%, ইয়াতো 100%, ইয়াতো 100% আৰু ইয়াতো 100%. তো আমি টোটাল কিমান হ'ব এতিয়া? এক সেকেন্ড মই এটা ঘূৰি ফুৰিছে হ'ব টিকটাৰ কৰিছে এটা সক সামেশন হলে ইয়াতে টোটাল কৰিলে 740 পাব ইয়াতে সক প্লাস যদি কৰে গোটেইটা 100 1 2 3 4 5 6 ছটা আছে 600 600 680 তাৰপিছত প্লাস এফালে 60 তো আপোনাৰ 740 হ'ব ঠিক আছে এটা ফাইনেস মডুলাস যেটো হয় ন আমাৰ হেতু টোটাল যেটো কিউমুলেটিভ ওয়েট পালো ডিভাইডেড বাই 100 কৰিম তো আপুনি 7.4 পাব আমাৰ এটা অপচন টলে যাও বলক 21 কোৱেশ্চন নম্বৰ 2 21 to 21 it is 7.4 বিলা correct answer ঠিক আছে এটো কোৱেশ্চন মই বহুত কমন দেখিছো আগতো আহিছে তো আপোনালোকে কৰিব কোৱেশ্চন নম্বৰ 22 লে আহক Vickers apparatus is used for cements কি Vickers apparatus to যে ইউজ কৰো কিহৰ কাৰণে এটো consistency টেষ্টৰ কাৰণে আমি ইউজ কৰো ঠিক আছে এটা সক 23 to if B is the width of the formation D is the height of the embankment and S is to 1 is the side slope of a highway with no traverse slope the cross section area to কিমান হ'ব উঠিছে এতিয়া চাব হা আমি এটা যেতে embankment বনাও এটো ধৰি লওক embankment তাৰে width to B দিয়া আছে depth to আপোনাৰ D দিয়া আছে হয়নে তো এইখিনি যদি আপুনি trapezoidal হিচাপে লয় এটো B B হৈ যাব আৰু side slope to আমাৰ S horizontal আৰু 1 vertical তো আমি যদি এইখিনি এই ডিসটেন্স টু লাগে কেনে কৰিম এইখিনি যদি থিটা বুলি ধৰে tan থিটা = কিমান s/1 হয়নে s/1 তেনেকে আমি এইখিনি যদি x বুলি ধৰে এইখিনি x ধৰে এটো কিমান হ'ব এই ট্ৰায়াঙ্গল টু = এফালে এই থিটাটো ইয়াত যদি লয় তো x/d হয়নে এটি x = কিমান sd তো এই ডিসটেন্সটো মানে sd হ'ব ঠিক আছে এইখিনিও sd তাৰ মানে sd তো আমি ৰে কি কৰিম area of the trapezoidal যেটো হয় embankment area to same half into দুটা সাইডৰ parallel distance to plus কৰিম b plus এটো কিমান এটো উপৰটো b plus b plus 2sd দুটা sd আছে নহয় into d height তো আমি কিমান পাম half into b 2b হ'ব এফালে plus 2sd 2 to common যদি লয় into d 2 to যদি আপা common লয় এইখিনি সব half into 2 common ললো b plus sd হল into d তো 2 to cancel করল b plus sd square তো আমাৰ অপচন b will be the correct answer ঠিক আছে তেনেকে কৰিব লাগিব now question number 24 a revised estimate is required কেতিয়া required হয় is to be prepared if the sanction estimate exceeds sanction estimate to যেতে exceed হ'ব কিমান percent দি 5% দি exceed হলে আমি revised estimate to দৰকাৰ হয় তাছত কৈছে question number 25 লে আহক কৈছে যে number of bricks of a size ইমান দিছে কিমান number of bricks লাগে required for 10 meter cube of masonry wall 10 meter cube masonry wallত কিমান number of bricks লাগে size তো দিয়া আছে তো দিয়া আছে আমাৰ volume of brickwork দিয়া আছে 10 meter cube ঠিক আছে এক সেকেন্ড 10 meter cube হল তাছত volume of one modular brick কিমান দিয়া আছে one modular brick standard size বা modular brick ক'ব পাৰো এটো কিমান 1.19 into মিটাৰ লিখিছ আৰু 0.09 into 0.09 এটো কৰি আমি যিমান পাব ভ্যালুটো মই এবাৰ কৈ দিছো আমি এতিয়া modular brickৰ কাৰণে এটো লওঁ but for construction purpose আমি তো mortar use কৰো হয়নে mortar use কৰিলে আমাৰ আপোনাৰ ক্যালকুলেশন মানে ব্ৰিকৰ mortar দিলে আমাৰ thickness টো বাঢ়ি যায় সবে জানো হেতু কথা তো তেতিয়া আমাৰ সাইজটো কিমান হৈ যায় 20 into 10 into 10 cm হৈ যায় হয়নে মিটাৰলৈ কনভাৰ্ট কৰক 0.002 মিটাৰ কিউব ইনটু কৰি দিও এটো আমি mortar যদি ইউজ কৰো তেতিয়া এতিয়া number of bricks যদি উলিয়ে is equal to আমাৰ 10 meter cube volume আছিল brick work to আৰু divided by আপুনি volume of the brick কৰিব mortar with using mortar 0.002 কৰিলে ডিভাইড কৰিব 5000 বা আমি 5000 মানে bricks ইউজ কৰিব লাগিব ঠিক আছে অপচন সি will be the correct answer now question number 26 লে আহক 26 টো কি কৈছে এটা মই ৰিমুভ কৰি দিছো 26 to কৈছে if 10 cm by 10 cm size of cell wood is to be prepared for a door frame or কাৰণে তাৰছত কি কৈছে
door frame, and if the size of the door is man, size of the door to dia ase 2.1 meter aru 1.2 meter, etu jodi size 2.1 meter, etu 1.2 meter length or breadth dia ase, tasot ki korim ami, then the total length of the sal would kiman tena hale sal would required about total length to karone, to ami ki korim etu 2.1 length hoy ne into 2 korim, duta side ase no, etu efale plus 1.2 into korim, etu upor side lom, tolor side to amar dorjar ami mane calculate na koru, to etu kiman hobo 4.2 plus 1.2 etu 5.4 meter ama mane total length required lagibo salvador karone, to option B will be the correct answer. ঠিক আছে, question number 27, minimum size of a particle of silt soil is kiman, minimum size to asile no amar এটো আমাৰ হ'ব a 0.002 mm, ঠিক আছে, এবিলাক কমন কোৱেশ্চন বহুত আহি থকা দেখা যায়, প্লিজ প্ৰেক্টিস কৰি দিব PYQs বিলাকো, মই আপোনালোকৰ কাৰণে এনেকে PYQs বিলাক আনি থাকিম, ঠিক আছে, MCQ মেৰাথন আনি থাকিম, আৰু মোৰ এপত মোৰ DPP বিলাকো দিয়া গৈছে, হেবিলাকো কৰি থাকিব, মই যিমান পাৰো চেষ্টা কৰি আছো, আৰু ফ্ৰী টেষ্ট দিয়া গৈছে, আৰু নেক্সট উইকত আমি টেষ্ট সিৰিজও লঞ্চ কৰিম, তো প্লিজ আপোনালোকে পঢ়ি থাকক। সো কোৱেশ্চন নম্বৰ 28 টো কি কৈছে, ৰেশিও অফ weight of water to the weight of soil solid, eto ki boli koy apnar so void ratio boli koy ne apnar porosity ne specific gravity na water content, definitely water content formula to nasile jano, they will be the correct answer. Tasot so 29, the rammer used for heavy compaction to determine the optimum moisture content and maximum dry density of soil by Proctor test is having mass of kiman hobo 4.9 kg, ঠিক আছে, heavy compaction or karone mane। Tasot ahok 30, the relationship between void ratio and porosity, amar eta void ratio and porosity relation to ki hobo, ami janu je porosity is equal to E1 plus E hane, to yate kobat ase ni soksun, E is equal to N into 1 plus E, etu option B will be the correct answer, ঠিক আছে, যেটো জানে এখান ডাইরেক্ট কৰি দিছো আৰু। now 31 টলে সক এতিয়া soil sample is having a specific gravity 2.6, void ratio দিয়া আছে 0.78, water content in percentage, water content লাগে required to fully saturate the soil, fully saturate koribole mane eta void ratio will be kiman, fully saturated to S equal to 1, amar eta ki jano S equal to WG formula to হয় না, এটা আমাৰ void ratio জানো S জানো, আমাৰ water content লাগে, কিমান water content লাগে যে fully saturate কৰিব পাৰো, হেতু কৈছে, তো SC by W, তো S1 হল E কিমান 0.78 divided by 2.6, এটো যদি কৰে 0.31 আহে, তো তাৰ মানে 30%, তো আমাৰ অপচন B will be the correct answer, ঠিক আছে। তো 32 লে হক symbol assigned to silty salt and clay sand আর কোনটো আমি ৰিপ্ৰেজেন্ট কৰো, silty sand, silt মানে M হিচাপে কৰো, আৰু sand তাৰ মানে sand টো আগে লিখিম, silt টো পিছত SM আৰু clay sand, ঠিক আছে, আৰু clay sand, sand টো আগত লিখিম আৰু clay টো পিছত লিখিম, অপচন C will be the correct answer। now D to 33 of bulk density, dry density and water content relation to, আমি জানো dry density is equal to bulk density 1 plus W, এটা আছে না চাও, এটো D হ'ব লাগে, ঠিক আছে, will be the correct answer। that's a 34 of property of a soil which permit the flow of water through it interconnected void is called কি বুলি কয়, to আমাৰ 34 to C হ'ব, permeability বুলি কয়, ঠিক আছে, এইবিলাক জানে আপোনালোকে, মই জাস্ট প্ৰেক্টিস কৰাই দিছো। number 35, the bearing capacity of a soil is determined at the site by conducting কি plate load test, dynamic penetration test, both A and B, then none, এটো আপোনাৰ C হ'ব, both A and B, plate load test আৰু dynamic penetration test দুইটা টেষ্টে কৰিব পাৰো। 36 ৰ হক foundation failure may occur due to কি unequal settlement of subsoil, the shrinkage of soil bed, নে lateral escape of soil, নে all of the above, আপোনাৰ এটো all of the above হ'ব, গুটে কিটা কাৰণত আমাৰ foundation failure হ'ব পাৰে। এতিয়া সক 37 to কি কৈছে, liquid limit test, the moisture content at 10 blow was 70% and 100 blow was 20%, ঠিক আছে, 10 blows at 70% আসলে liquid limit আৰু 100 blows at 20%, the liquid limit of the soil to উলিয়াব কৈছে। এতিয়া আমি এটা ফৰ্মুলা জানো, ঠিক আছে, ফৰ্মুলাটো হ'ল যে liquid limit is equal to W into N by 25 to the power 0.121, এক্সামত এইটো পাৱাৰটো তো আমি উলিয়াব নোৱাৰিম, বাট এইটো কোৱেশ্চন এনেকে কৰা গৈছে যিটো আনসাৰ আহে হেতু আমাৰ APC লগত মিলে মানে, ঠিক আছে, যদি এনেকুৱা ডাইৰেক্ট আহে আমি ডাইৰেক্ট পুট কৰি দিম, ঠিক আছে। এতিয়া সব water content 70% into N value মানে number of blows 10 by 25
to the power 0.121 যদি কৰে তেতিয়া 89.55% পাব তাৰপিছত সেকেন্ড পইণ্টটো কাৰণে উলিয়াব যে LL is equal to W into N by 25 to the power 0.121 এটা W to কিমান water content 20% into number of blues 100 by 25 to the power 0.125 এটো যদি কৰে এটো 23.65% পাব এতিয়া আমি required liquid limit যদি কৰো দুইটা বা মাইনাস কৰি দিও 89.55 minus 23.65 যদি কৰে আমাৰ almost 65% আহে তো অপশন সি will be the correct answer APSC এটোই correct দিছে তো এতিয়া এক্সামত তো আমি পাৱাৰ টু দি পাৱাৰ টি কৰিব নোৱাৰো এটা বেলেগ ফৰ্মুলা আছে হেতু দি কৰিলে 50% ওলাই কিন্তু নলুৱা নহয় খালি আপোনালোকে এতিয়াৰ কাৰণে যদি ডাইৰেক্ট এনেকুৱা কোৱেশ্চনে দিয়ে ডাইৰেক্ট 65 টোৱে কৰি দিলে ভাল বেটাৰ হ'ব বিকজ APSC হেতুৱে আনসাৰ কি দিছে ঠিক আছে এক সেকেন্ড হ'ব হা তো মই ৰিমুভ কৰি লওঁ Then solve question number 38. According to Coulomb-Watt's theory mote active pressure slides the waste. Active pressure, earth pressure slides the weight kenege down and outward on a slip surface, ne up and inward on a slip surface, ne horizontal upward and parallel to base, ne horizontal inward and parallel to base. Eto apunar hobo downward, down and outward. Tolor phale aru বাহিৰৰ ফালে on a slip surface এটো Coulomb-Watt's theory হেতু কথা হৈছে active earth pressure কাৰণে 39 লৈ আহক the direct shear test suffer from which of the following disadvantage ঠিক আছে এটা কৈছে drain condition cannot be controlled হেতুটো হয় বাৰু drain condition মানে কন্ট্ৰোল কৰিব নোৱাৰে poor water pressure cannot be measured এটো হয় shear stress on the failure plane is not known thus the area under the shear and vertical load do not remain constant throughout the test এতিয়া তো সব মানে vertical stress আৰু shear and vertical loads to constant ইউজুয়ালি থাকে মেচিন তো আমি তেনেকে দিয়া যায় এই অপশনটো বেলেগ এটা হোৱা হলে তিনটা অপশন আমি কাৰেক্ট দিব পাৰিলো হয় বাট APSC as per APSC answer কি তেওঁলোকে shear stress on the failure plane is not known বুলি কৈছে মানে একুৰেট নহয় মানে হেতু কথা বুজাইছে আদাৰৱাইজ এইকিটা অপশনো মই কবাত পাইছো মানে ঠিক আছে তো ডি জায়গাত বেলেগ হোৱা হলে অল অফ দা অবভ দিলু হয় এতিয়া কাৰণে APSC সি দিছে ঠিক আছে now question number 40 লে আহক 40 কৈছে rectangular channel 6 meter wide 3 meter depth তাৰছতে কৈছে having a bad slope দিয়া আছে তাৰছত 1 in 2000 in running full is says is constant c দিয়া আছে then choose the correct specimen from the following channel from the following hydraulic depth দিয়া আছে hydraulic mean depth ইমান হয় তাৰছত velocity ইমান rate of flow ইমান all of the গুটেকেটা হয় না আমি চেক কৰি চাব লাগিব এতিয়া আমি এটা জানো hydraulic mean depth to কি area by perimeter লিখিব পাৰো মানে এৰিয়াটো কি লিখিব পাৰো b into d লিখিব পাৰো b into d হলে 6 into 3 আৰু পেৰিমিটাৰটো আমি b plus 2d বুলি লিখিব পাৰো ঠিক আছে পেৰিমিটাৰটো 6 into 3 b টো কিমান 6 plus 2 into 3 এটো 12 হ'ব তো 18 by 12 এটো আপোনাৰ 1.5 মিটাৰ হ'ব তাৰ মানে এটো হাইড্ৰলিক মিন ডেপথটো কাৰেক্ট হয় ঠিক আছে তে ভেলোচিটিটো হয় না নহয় চেক কৰি চাও আমি ভেলোচিটিটো কাৰণে ফৰ্মুলা আসলে সেজিস ফৰ্মুলা মতে v is equal to c into root over r into s c to কিমান 54.8 divided root over r কিমান পালো 1.5 আৰু slope 1 by 2000 যদি কৰে তাৰ মানে 0.0005 হয় না ভ্যালুটো হিমান হ'ব তো এটো যদি কৰি চাই তেতিয়া আপুনি 1.5 meter per second হয় এটো কৰি চাব এবাৰ ঠিক আছে তাৰছত rate of flow যেটো হয় rate of flow তো আমি কি লিখিব পাৰো a into v area into velocity area কিমান পালো area তো আমাৰ 6 into 3 আছিল ন 18 into r2 velocity 1.5 at 1.5 so আমি কিমান পাম এটা এটো ইনটু কৰিছো আমি 27 মিটাৰ per second মই কৰি থৈ আছিল বাৰু all of the above will be correct এনেকে চেক কৰি চাব লাগিব ঠিক আছে আপোনালোকে open channel flow টো অলপমান ফৰ্মুলা বলে ৰিভাইজ কৰিব ঠিক আছে তাৰ পৰাও আহা দেখা পাইছো এটো open channel flow হয় নে আৰু এখন জেই পেপাৰ হয় যেহেতু তাৰ পিছত এতিয়া সব question number 41 hydraulic ram is a device hydraulic ram to device হয় for lifting water without an electric motor ne for accelerating water to flow ne for lifting heavy loads ne none of the above এটো আপোনাৰ হ'ব a for lifting water without electric motor
ঠিক আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 42 লে আহক 42 টুত কি কৈছে টোটেল হেড অফ এ লিকুইড পাৰ্টিকল ইন এ মোশন ইজ দ্য সাম অফ কি টোটেল হেড তুমি কিহেৰে সাম কৰো পটেনশিয়াল হেড কাইনেটিক হাৰ্ড প্ৰেছাৰ হেড হিচাপে কৰো ঠিক আছে অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ তাছত আহক 43 ভেলোচিটি অফ এ ফ্লুইড পাৰ্টিকল এট দ্য সেন্টাৰ অফ এ পাইপ সেকশনৰ সেন্টাৰ ভেলোচিটি অফ ফ্লুইড কিমান আছিল আমি এনেকুৱা নাছিলে ডায়াগ্ৰামটো center on maximum hobo b will be the correct answer so 44 le ahok as per is 456 2000 maximum cement content used for rcc construction karone kiman maximum cement content lagibo it's a 450 kg per meter cube option c will be the correct answer thik ase so 45 ot ahok as per is 456 2000 for rcc work grade of concrete should not be lower than rcc work karone grade of concrete to kiman মানে কম হ'ব না লাগে 20 m20 কে কম হ'ব না লাগে for plain PCC যেটো আসলে হেতু কাৰণে আকৌ M15 হলো হৈ যায় বাট RCC ওপৰ কাৰণে M20 কে তলত হ'ব না লাগে এটা 46 হলে আহক 46 টু কি কৰিব লিমিটিং ভ্যালু অফ মোমেন্ট resistance for M20 grade of concrete high strength steel Fe to 500 for a section of width demand depth demand তো লিমিটিং মানে ভ্যালু অফ মোমেন্ট রেজিস্ট্যান্স লাগে ফর্মুলা তো হল mu is equal to 0.36 fck b xu limit d minus 0.42 xu limit ঠিক আছে এটো ফর্মুলা এতিয়া fck কিমান m20 গ্ৰেডৰ কাৰণে fck হ'ব 20 mpa ঠিক আছে এনেকৈ আমি লিখিব পাৰো তাৰছত এক সেকেন্ড আৰু কি গিভেন আছে চাই লৈছো তাৰছত আমাৰ fe 500 ৰ কাৰণে xu limit by যেটো আমাৰ d হেতু ফর্মুলা 0.46 হ'ব এনে তো জানো fe 250 কাৰণে আমাৰ আসলে xu limit by d যেটো হেতু আসলে 0.53 fe 415 ৰ কাৰণে 0.48 আৰু এটা মুখস্থ হ'ব লাগিব 500 ৰ কাৰণে 0.46 তো আমি 0.46 লৈ লৈছো এই xu limit মান এফালে এনেকৈ ৰাখি xu limit is equal to 0.46 d টো এফালে লৈ যাব ঠিক আছে এতিয়া আমি এটা পুট কৰো আহকচোন 0.36 fck কিমান 20 into b টো দিয়া নাই b বুলি b আৰু def da কৈছে তো b এটো স্মল লিখা xu limit টো কি লিখিব পাৰো 0.46 d লিখিব পাৰো দেন d ভ্যালু টো এটো def যেটো হয় হেতু আমি এটো def টো 1 হিচাপে কনসিডাৰ যদি কৰে ভ্যালু টো তেতিয়াহে হ'ব হা এখানে 1 কৰিছো 1 minus 0.42 xu limit to 0.46 d হয়নে d টো আপনি লিখিব পাৰে এক সেকেন্ড হা just a minute এটা d হলে এক সেকেন্ড এটা d অলরেডি আছে আৰু এটো d টো আমি এটা লিখো সরি এটো d ইয়াতে লিখক d টো কমন লৈ লম আমি 0.36 into 20 into b into 0.46 এটো b না d টো কমন ল ইয়াপা 1 minus 0.42 into 0.46 এটো d এটো কমন ল d স্কয়ার হৈ যাব এইখিনি যদি ক্যালকুলেট কৰে ন আপুনি তেতিয়া 2.67 bd স্কয়ার পাব তো 2.67 আছে না 2.66 এটা bd স্কয়ার আইটো প্লিজ ক্যালকুলেট কৰি নিজে এবাৰ কপি কৰি চাব ঠিক আছে তাৰছত সো কোৱেশ্চন নম্বৰ 47 ত কি কৈছে So, 47 to when depth of critical and actual neutral depth are same. माने critical और actual neutral axis और जो depth same है in a beam, then both of them coincide. Then the section will be called की बोली कोई. यदि दुईटाई equal है critical और actual depth तो तेरे हमें balance section बोली कम. ठीक है सर. इतिहास सो question number 48. The limiting percentage of steel for M20 grade of concrete and Fe415 steel है तो हमें पाम 0.96. इतो मना रखिए. ठीक है सर. তাৰছত আহক 49 T beam behave as a rectangular beam হিচাপে behave কৰিব of width equal to its flange তাৰ width to flange ৰ লগত same if its neutral axis to কি হ'ব লাগিব যাতে T beam behave as a rectangular beam to width equal to flange ৰ সমান হ'ব তো it's remain within the flange remain below the slab coincide with the geometrical centroid of the beam না কি হ'ব remain within the flange হ'ব তেতিয়া আমি rectangular হিসাবে width equal to flange to পাম আমি ঠিক আছে আজি আমি 50 কোৱেশ্চন লৈকে কৰিম ঠিক আছে বাকি কিটা কোৱেশ্চন নেক্সট ক্লাছত কৰিম বিকজ বহুত দীঘল হৈ যাব নহলে ভিডিওটো আপোনালোকে নহলে আৰু বৰো পাব তো এটা কোৱেশ্চন 50 pre-stressed concrete means কি pre-stressed concrete মানে বুজাইছে compressive stress induced in the concrete
before bending নে compressive stress induced in the steel before bending নে tensile stress induced in the steel before bending হবনে নে tensile stress induced in the concrete before bending এটো হবো compressive stress যেটো হয় concrete মানে induce হবো before bending so option 50 will be A will be the correct answer. তো বাকি question বিটা আমি next classত কৰিম তো আজিলে ভিডিওটো ইমানে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিও আৰু ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব যেহেতু আমাৰ PWD এক্সাম টো পাইছেহি সন্মুখত আমি এতিয়া পৰাপক্ষত প্ৰেক্টিস কৰি থাকিলে হৈ থাকিব এটা প্ৰেক্টিস কৰিম ৰিভিজন কৰিম প্ৰেক্টিস কৰিম আৰু মই দিয়া DPP বিলাক যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে আপোনালোকৰ হেল্প হ'ব আৰু যি সকলে মোৰ এপটো ডাউনলোড কৰা নাই কৰি ল'ব তাতে মই ফ্ৰী টেষ্ট দিয়া গৈছে আৰু নেক্সট উইকলৈকে আমি টেষ্ট সিৰিজও লঞ্চ কৰিম আৰু তাতে থকা মই কিছুমান প্ৰেক্টিস কৰিবলৈ শীট দিছো ধৰি লওক হেবিলাক কৈ থাকিলেও হেল্প হ'ব আৰু PYQs কিছুমান মই মোৰ এপত YouTube miscellaneous section যেটো হয় মিনিমাম পেড কৰি পাৰচেজ কৰি ললে আপোনালোকে তাতে পাই থাকিব for 1 year ঠিক আছে তো আজিলে ভিডিওটো ইমানে থ্যাংক ইউ